কাছাৰ গোবিন্দপুৰত খহনীয়াৰ কালৰূপ চকুৰ সন্মুখতে বৰাকনৈৰ বুকুত বিলীন হ'ল এখন চৰকাৰী বিদ্যালয়। বিদ্যালয়ৰ সামগ্ৰী লৈ নিৰাপদ স্থানত ঢাপলি শিক্ষক শিক্ষয়িত্ৰীসহ শিক্ষাৰ্থীৰ মৰমৰ বিদ্যালয় নৈৰ বুকুত জাহ যোৱাত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ছাত্ৰ ছাত্ৰীসহ বিদ্যালয় কৰ্তৃপক্ষৰ মাজত। বন্ধ হৈ পৰিছে ছাত্ৰ ছাত্ৰীৰ পাঠদান। চৰম অনিশ্চয়তাত বিদ্যালয়খনৰ ১৫০ শতাধিক শিক্ষাৰ্থী, ফলত অনিৰ্দিষ্টকালৰ বাবে বন্ধ হৈ পৰিছে বিদ্যালয়খনৰ পাঠদান। শীঘ্ৰে নতুন বিদ্যালয় নিৰ্মাণ কৰি ছাত্ৰ ছাত্ৰীৰ পাঠদানৰ ব্যৱস্থা কৰি দিয়াৰ বাবে মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীৰ ওচৰত দাবী উত্থাপন কৰিছে বিদ্যালয় পৰিচালনা সমিতিসহ স্থানীয় ৰাইজে। আমি দৃশ্য আপোনালোকক দেখুৱাইছোঁ। খহনীয়াৰ কালৰূপ এইবাৰ দেখিবলৈ পোৱা গৈছে কাছাৰৰ গোবিন্দপুৰত। চকুৰ সন্মুখতে বৰাকনৈৰ বুকুত বিলীন হ'ল এখন চৰকাৰী বিদ্যালয় আৰু বিদ্যালয়ৰ সামগ্ৰী লৈ নিৰাপদ স্থানত ঢাপলি মাৰিবলগীয়া হৈছে শিক্ষক শিক্ষয়িত্ৰীসহ শিক্ষাৰ্থীয়ে। মৰমৰ বিদ্যালয়খন নৈৰ বুকুত জাহ যোৱাত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ছাত্ৰ ছাত্ৰী আৰু বিদ্যালয় কৰ্তৃপক্ষৰ মাজত। বর্তমানে আছে 115 জন ছাত্র। এর আগে আরও বেশি ছাত্র আসলো। নদী ভাঙার কারণে স্কুলের অনেক ক্ষতি হয়েছে, ছাত্র এখন কমও। আর তো বর্তমানে 115 জন আছে। ক্লাস 1 থেকে 8 পর্যন্ত ছাত্রছাত্রী আছে। আপনারা বর্তমানে যেটা নদী ভাঙা দেখছেন, এটা বিগত 5-6 বছর থেকেই চলে, কিন্তু মারাত্মকভাবে আকার ধারণ করছে এটা 2022 সালের ফ্লাডের পর থেকে। তো ফ্লাডের সময় এটা মারাত্মকভাবে একটা বড় বিল্ডিং আসলে ওইদিকে, ওইটা গেছে তারপরে পাট হয়ে এরকম যাইতে আসছে। বর্তমানে আমরা ক্লাস করা প্রায় ইম্পসিবল এখানে। বর্তমানে আমরা ঊর্ধ্বতন কর্তৃপক্ষের কাছে ওইটাই রিকোয়েস্ট করছি যে আমরা বিল্ডিং গ্রান্ট দেওয়া হোক এবং আমরা এইখান থেকে যে স্কুল শিফট করা হয়েছে, কারণ এখানে সম্ভব না।